দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন বানপানী বজ্ৰপাত ধুমুহা অগ্নিকাণ্ড ভূমিকম্পত হোৱা সাৱধান বানপানী বজ্ৰপাত ধুমুহা বতাহ অগ্নিকাণ্ড ভূমিকম্পত হোৱা সাৱধান হোৱা সাৱধান সাৱধান হোৱা সাৱধান। শ্ৰদ্ধাৰ ৰাইজ, আমি আপোনালোকৰ বাবে এখনি বাতৰ নাটক লৈ আহিছো। এই বাতৰ নাটকখনিৰ নাম হৈছে সাৱধানীৰ মৰণ নাই। সাৱধানীৰ মৰণ নাই। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আমি ডিব্ৰুগড় নাট্য প্ৰশিক্ষণ কেন্দ্ৰই আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লোৱা বাতৰ নাটৰ এয়া প্ৰথম দৃশ্য। কলিয়া বগীয়া মানুহজনীৰ পৰা উপায় নাই আৰু এৰা হৈছে নে তোমাৰ দেৰি হৈছে দেৰি হৈছে ওলাই আহা জলদি কৰা কলিয়া ইমান চিঞৰি আছে হয় মই দৰকাৰী বস্তু কেৱল লৈ লৈছিলো এৰা গোটেই সোপা দৰকাৰী বস্তু ইয়াত ললোৱে দেখোন আৰু কি দৰকাৰী বস্তু ল'ব থাকিলে আমাৰ সেই ৰেডিঅ'টো মমবাতি টৰ্চ আৰু জুই খলা ৰেডিঅ'টোৰ কথা মই পাহৰিছিলোৱে নহয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আহিবলগীয়া সতৰ্কবাণীবিলাক আমি ৰেডিঅ'টোৰ পৰাহে পাম নহয় জানো ভাল কৰিছা এটা কাম কৰিবা এই বেটেৰী দুটা বেলেগকৈ লৈ ল'বা বুজিছা আপুনি নোকোৱা আগতে ললো মই এই টৰ্চ লাইটটো লৈছানে লৈছো আৰু হেল'জেন টেবলেট সেইকেইটাতো লৈছোৱে তাৰ উপৰি আমাৰ বানপানীৰ সময়ত এই লেট্ৰিন আৰু জ্বৰ হ'ব পাৰে নহয় তাৰো দৰৱ দুটামান লৈ লৈছো তুমি কিন্তু মোৰ বৰ লক্ষ্মী পত্নী দেই এই হেল'জেন টেবলেট কেইটা দি বানপানীৰ সময়ত আমি পানী বিশুদ্ধ কৰি খাব পাৰিম আৰু যদিও আমাক চৰকাৰে তাত সকলো সা সুবিধা কৰি দিব আমি নিজেই অলপ তৈয়াৰী হৈ যোৱাটো কি আপত্তি আছে নহয় জানো তেতিয়াহ'লে আমাৰ আটাইবোৰ বস্তু লোৱা হ'লে গৈ দিওঁ তেনে ন ব'লা কলিয়া দাইটি হে দাইটি ৰাজীৱ তালি টোপোলা আৰু এই গৰু হ'লে কোনফালে যা কেলে তই সতৰ্কবাণীবিলাক পোৱা নাই জানো টিভি আৰু ৰেডিঅ'ত সতৰ্কবাণী আহি আছে নদীত পানী বাঢ়িছে বোলে মই সেইবিলাক একো মনে কৰা নাই হেৰ' আজিৰ দিনৰ ডেকা হয় তই যদি সেইবিলাক কথা মন নকৰ কোনে কৰিব মোবাইলত দেখোন এইবিলাক বা বাতৰি আহি আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এই সতৰ্কবাণীবিলাক জাৰি কৰে তই যে এইবিলাক বস্তু লৈ গৈছ হয় এই সতৰ্কবাণীহে জাৰি কৰিছে তোক আগতে যাব কাৰণে কোৱা নাই চাহ বোপাই যোৱাবাৰ বানপানী আমাক কম লতি ঘটি কৰিলে নে এইবাৰ সেইকাৰণে মই আগতীয়াকৈ প্ৰস্তুত হৈ আছো বুজিছ এই যে আমাৰ এই পথাৰখন এই পথাৰখনৰ ওচৰত টিলাটোতে মোৰ গাইকেইজনী ৰাখিম আৰু তাৰ সন্মুখতে হ'ব আমাৰ ৰিলিফ কেম্পত গৈ থাকিমগে ৰিলিফ কেম্পত দেখোন সকলোবিলাক বস্তু দিয়ে তইনো কিয় লৈ যাব লাগে ৰিলিফ কেম্পত আমি সকলো বস্তু পাম বিশুদ্ধ খোৱা পানী পাম খোৱা বস্তু পাম ঐ ৰিলিফ কেম্পত আকৌ ডাক্তৰো থাকিব নহয় চক্ৰ বিষয়া থাকিব হয় আৰু আমাৰ গাঁও প্ৰধানসকলতো আছেই ক্ষেত্ৰ বিষয়া আছে ৰিলিফ কেম্পত আমাক সকলো সুবিধা আমি পাম প্ৰত্যেক কথাত চৰকাৰে মুখ মেলি চাই থাকিলে নহ'ব আমি নিজৰ যিখিনি কৰণীয় আমি নিজে কৰিবই লাগিব তোৰ পৰা কিন্তু মই বহুত কথা জানিলো দেই তেতিয়াহ'লে ময়ো দেৰি নকৰো ময়ো যাম মোৰ এই দুই পৰা বস্তু গোটাই ন আৰু গৰু হালো লৈ কিনি ময়ো যাম মই আহিছো দেই কচোন বৌদি তোৰ কিন্তু এই গৰু হাল কিন্তু এই ৰিলিফ কেম্পৰ পৰা 50 মিটাৰ আঁতৰতে বান্ধিবি 50 মিটাৰ আঁতৰত কিয় কিন্তু গৰু বৰ এই ভূত আহি আমাৰ ৰিলিফ কেম্পৰ পৰিৱেশটো নষ্ট নকৰিব জানো তাৰ ফলত আমাৰ কিমান বেমাৰ হ'ব মানে পঞ্জীয়ন কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিবলৈ তাত পঞ্জীয়ন বিষয়া থাকিব আমাৰ চক্ৰ বিষয়াসকল থাকিব ক্ষেত্ৰ বিষয়া থাকিব লগতে আমাৰ গাঁও প্ৰধানসকল আছে তেওঁলোকে নামটো পঞ্জীয়ন কৰিব আৰু তাৰপিছত চৰকাৰে পাবলগীয়া সকলো নাম মই বহুত কথা জানিলো আৰু বুজিলো তেতিয়াহ'লে মই আৰু দেৰি নকৰো মই আহিছো তেনেহ'লে গৈ থাক আৰু তোৰ গাঁৱৰ ওচৰৰ মানুহবিলাকক ঠিক আছে মই এই ওচৰৰ পাজে যিমানখিনি মানুহ আছে মই সকলোকে বুজাই দিম ঠিক আছে তেতিয়াহ'লে মই আহিছো দেই মই আহিছো দেৰি হৈছে বুজিছা ওলাই ব'লা নাইটি আকৌ কোন আহিছে ৰবা লক্ষী মই তোমালোকৰ কথা চব শুনি আছো
মই দেখোন সকলো গুৰুত্বপূৰ্ণ কথা ক'লোৱে আৰু কিবা কথা ক'বলৈ থাকিলে জানো এই নাই কোৱা এই বানপানীৰ সময়ত যে পানীয়ে খোজকাঢ়ি আহিব নালাগে সেইটো দেখোন তুমি কোৱাই নাই বানপানীৰ সময়ততো আমি পানীয়ে খোজকাঢ়িব লাগিব বেলেগ কিবা উপায় আছে জানো এই চোৱা নাই এই আপোনালোকৰ চাওক বানপানীৰ সময় সেই পানীৰ তলত বিভিন্ন কাঁইট হয় নে নহয় গজালৰ টুকুৰা শিলৰ টুকুৰা চিচাৰ টুকুৰা ইত্যাদি পৰি থাকিব পাৰে তাতোতকৈ ডাঙৰ কথা এটা আছে দাইকি আৰু ডাঙৰ কথা কচোন কি ডাঙৰ কথা আছে মোক নহয় ৰাইজক কওঁ বিদ্যুতৰ তাঁৰ যদি কেনেবাকৈ পানীত পৰি থাকে তেতিয়াতো আৰু চেঁচাই মানে তাতে ঠাইতে নাইকিয়া তোৰ পৰা বহুত কথা গম পালোঁ বুজিছ এই আৰু এটা কথা মইতো কৈ থৈ দিওঁ আমাৰ ডিব্ৰুগড় জিলা নিয়ন্ত্ৰণ কক্ষ এটা হেল্পলাইন নম্বৰ আছে নহয় জানা নাই এই নম্বৰ এই নম্বৰটো হৈ গ'ল 1077 মনত থাকিবনে কি হেল্পলাইন নম্বৰটো কি ডাঙৰকে কোৱা আৰু ডিব্ৰুগড় জিলাৰ ডিষ্ট্ৰিক্ট টেলিফোন কোডটো হৈ গ'ল 0373 কিমান 0370 আগতে মাৰি দিব লাগিব তাৰ পাছতহে 1077 মাৰিব একদম বুজিলো ভালকে কৈ দিছো আমি 0370 প্ৰথমতে মাৰি ল'ব লাগিব তাৰপিছত 1077 ডাইল কৰিব লাগিব বুজিছানে তেতিয়াহ'লে দাইটি মই এইটো মোৰ বহী টোকাল লিখি থ'ম আৰু লগতে মই গাঁৱৰ ৰাইজকো সজাগ কৰি দিম তেতিয়াহ'লে আমি আটাইকেইটা যাওঁ এই শুনা সৰ্বজন শুনা দিয়া মন ঐ দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন ঐ দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন আরে কি হল রবাসন রবা কি ধুনিয়া ভিউ আরে চোৱাচোন কি মজা লাগিছে কেনেকুৱা পানী হৈছে ফটোখন তুলি আরে কি ফটো নাই ধুনীয়াকে মাৰিবা পাৰিবা ধুনিয়াকে তুলিব দেই পানীখিনি ওলাইছে নে আরে কি ধুনীয়া ওপৰপা তুলা আরে ভিউটো চোৱা কি মজা লাগিছে ভালকে তুলা অকমান আরে মাৰি আছো তুমি ফেলে যোৱা ঐ ল'ৰা ছোৱালী হল গুচিয়া তাত বানপানী হৈছে গৰাখহনীয়া হৈছে পৰি মৰিবি কোনোবা কিবা কৈছে নি বাৰু আরে তুমি ফটো মাৰ ওপৰপা তুলা আকৌ আহা গুচিয়া পৰি মৰিবি গুচিয়া কোনে কি কৈ আছে আরে বাদ দিয়া না তেওঁলোকৰ কথা আরে তেওঁলোকে কি জানে ফেসবুক ইনষ্টাগ্ৰাম কিবা চিনি পায় নেকি তুমি ফেসবুক আৰু ইনষ্টাগ্ৰামত তোমাৰ ফটোখন আপলোড দি দিয়া তুমি এদিনতে ভাইৰেল হৈ যোৱা সেলফি তুলো গুচিয়া দেখিলে নে ৰাইজ অকণমান অসাৱধানতাৰ বাবে চিন্তাকৈ জীৱন কেনেকে নাইকিয়া হৈ গ'ল আমি নিউজত প্ৰায় এনেকুৱা বাতৰি পাই গৈছোঁ যে বানপানীৰ সময়ত ফটো উঠিবলৈ গৈ চেলফি উঠিবলৈ গৈ বহুতো ডেকা জীয়ৰী তেনেকৈ পানীত উটি গৈছে গতিকে আমি এনেধৰণৰ কাৰ্য কেতিয়াও কৰিব নালাগে বানপানীৰ সময়ত সদায় আমি সচেতন হৈ থাকিব লাগে কাৰণ আমাৰ প্ৰত্যেকৰে জীৱন বৰ মূল্যৱান নিজৰ জীৱনটোক ভাল পাওক মৰম কৰক আৰু এনেধৰণৰ কেতিয়াও নকৰক আৰু এটা কথা আমি নৈ কাষৰীয়া মানুহবোৰে সাঁতোৰ শিকা প্ৰয়োজনীয় গতিকে সকলোৱে সাঁতোৰ শিকক আৰু আনকো শিকিবলৈ উৎসাহিত কৰক আৰু এটা কথা কেৱল নৈৰ পানীয়ে বানপানীৰ সৃষ্টি নকৰে আজিকালি চহৰ অঞ্চলৰ কৃত্ৰিম বানপানীও আমাক জ্বলা-কলা কৰিছে আনকি মানুহৰ মৃত্যু পৰ্যন্ত হৈছে এই ক্ষেত্ৰত ইয়াৰ মূল কাৰণ হৈছে নলা নৰ্দমাবোৰ অপৰিষ্কাৰ কৰি ৰখা নলা নৰ্দমাত আমি বিভিন্ন জাবৰ-জোথৰ প্লাষ্টিকৰ সামগ্ৰী ইত্যাদিবোৰ পেলাব নালাগে তাৰ ফলতে এই কৃত্ৰিম বানপানীৰ সৃষ্টি হয় গতিকে এই ক্ষেত্ৰত আমি সাৱধান হৈ থকাটো শ্ৰদ্ধেয় ৰাইজ এইখন আমাৰ চহৰ আমাৰ গাঁও আৰু আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে যে নিজৰ চহৰখন নিজৰ গাঁওখনক পৰিপাটি কৰি ৰখা গতিকে আহক আমি সকলোৱে সাৱধান হৈ থাকোঁ কাৰণ সাৱধানীৰ মৰণ নাই শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন কম ডাঙৰ গাজনিটো মাৰিলে নে কপি গ'ল বুজিছ ৰাজীৱ লক্ষী যোৱাবাৰ এনে ধুমুহাই মোৰ গোটেই ওপৰৰ মুধচটো উৰাই দিলে কিন্তু এইবাৰ মই আগতীয়াকৈ সাৱধান হৈ আছিলোঁ খৰালি দিনতেই ঘৰৰ টিংপাতবোৰ মেৰামতি কৰিলোঁ ঘৰৰ খুঁটাকেইটাও সলনি কৰিলোঁ এইবাৰ বৰ বেছি ক্ষতি নহ'ল বুজিছ
ঐ দাইটি মই সেই নাওখন লৈ সিপাৰলৈ যাবলৈ ওলাইছিলো নহয় এই ৰেডিঅ' টিভিত বা বাতৰিবোৰ শুনিয়ে নগলো অকল ৰেডিঅ'ৰ টিভিত বা বাতৰি নাহে দেই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই আমাৰ মোবাইললৈও সতৰ্কবাণী পঠিয়ায় মোবাইলত মেছেজ পঠিয়ায় হয় এই ধুমুহাৰ লগতে কেনেকুৱা ডাঙৰ বজ্ৰপাত পৰিলে ধৰি দেখিলি নে এই গছজোপালে চা এই বজ্ৰপাতৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰো তহঁতি কোনোবাই জাননে মই জানোতো সেই বজ্ৰপাত আহিলে ধুমুহা আহিলে মানে আমি এতিয়াও কি আছিলে গছৰ তলত আৰু কি আছে বিদ্যুৎ খুঁটাৰ তলত থাকিব নালাগে আৰু বজ্ৰপাত পৰিলে আমি এনেকুৱা মুকলি ঠাইত কেতিয়াও আশ্ৰয় ল'ব নালাগে পৰাপক্ষত আমি ঘৰৰ ভিতৰতে ভালদৰে দৰ্জা খিৰিকীবোৰ মাৰি থাকিব লাগে আৰু যদি আমি কোনো কাৰণত ঘৰৰ বাহিৰত আছো তেনেহ'লে সদায় নিৰাপদ স্থানত আশ্ৰয় ল'ব লাগে আৰু এটা গুৰুত্বপূৰ্ণ কথা এনেধৰণৰ ধুমুহা বজ্ৰপাত আহিলে আমি তৎক্ষণাত আমাৰ ঘৰৰ ইলেক্ট্ৰিচিটিটো বন্ধ কৰি দিব লাগে মানে আমাৰ ঘৰত থকা যিটো মেইন ছুইচ সেই মেইন ছুইচটো অফ কৰি দিব লাগে আহক ৰাইজ আমি সকলোৱে সাৱধান হৈ থাকোঁ কাৰণ সাৱধানীৰ মৰণ নাই এই শুনা শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰি তাৰ বৰ্ণন শুনা শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন ডাঙৰ দোকানটো মৰা নাই দেই কোনো আগজাননী দি নহাৰ বাবে ভূমিকম্প কিন্তু আটাইতকৈ বেছি ভয়ানক যদি এনেধৰণৰ ভূমিকম্প আহে আমি তৎক্ষণাত ঘৰৰ বাহিৰলৈ ওলাই আহিব লাগে আৰু যদিহে আমি ঘৰৰ ভিতৰত থাকোঁ তেন্তে আমি তেতিয়া আমি মজবুত টেবুলৰ তলত নতুবা আমি মজবুত বিচনাৰ তলতে আশ্ৰয় ল'ব লাগে আৰু যদি আমি পকী ঘৰত বাস কৰোঁ তেতিয়া সদায় বিমৰ তলতে আশ্ৰয় ল'ব লাগে আৰু আমি যদি ভূমিকম্পৰ সময়ত চলন্ত গাড়ী বা মটৰ চাইকেলত আছো তেনেহ'লে ভাঙি পৰিব পৰা ঠাইৰ পৰা আঁতৰি নিৰাপদ স্থানত আশ্ৰয় ল'ব লাগে আৰু জোকাৰণি শেষ নোহোৱালৈকে সেই নিৰাপদ স্থানতে থাকিব লাগে আমি যদি ওখ অট্টালিকা বা শ্বপিং মললৈ গৈছো তেতিয়াহ'লে তললৈ নামি আহিবলৈ কেতিয়াও লিফ্টৰ ব্যৱহাৰ কৰিব নালাগে সদায় চিৰিয়েহে নামি আহিব লাগে আৰু এটা কথা আমাৰ এই অঞ্চলটো ভূমিকম্পৰ প্ৰাবল্য অঞ্চল গতিকে আমি সকলো সময়তে সাৱধান হৈ থকাটো অতি জৰুৰী গতিকে ৰাইজ আমাৰ প্ৰত্যেকৰে জীৱনবিলাক বৰ মূল্যৱান নিজৰ জীৱনটোক ভাল পাওক মৰম কৰক কাৰণ সাৱধান হৈ থাকক কাৰণ সাৱধানীৰ মৰণ নাই এই শুনা শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন এই শুনা শুনা সৰ্বজন শুনা দিয়া মন দুৰ্যোগ আহিলে কৰিবা কি কৰিম তাৰ বৰ্ণন নাকান্দিবিচোন নাকান্দিবি কিয়নো ইমান পেনপেনাই আছ কিয়নো ইমান কান্দি আছ অলপ ৰ দেই এই গেছটো ভালকৈ নাই জ্বলা নহয় এই মানুহটোক ইমানকৈ ক'লো এই চিলিণ্ডাৰ পাইপডাল সলনি কৰি দিবলৈ নাই মোৰ কথা নুশুনে নহয় হেৰি শুনিছেনে কি হ'ল এই চিলিণ্ডাৰ পাইপডাল সলনি কৰি দিবলৈ আপোনাক কিমানবাৰ ক'ব লাগিব আৰে মোৰ হাতত এতিয়া সময় নাই দেই মই কেতিয়াবা কামৰ পাওঁতে লৈ আহিম এই মানুহটোৰ পৰা মানে একদম শান্তি নোহোৱা হৈছে দেই শুবলৈ শান্তি নাই খাবলৈ শান্তি নাই তইনো কিয় ইমান পেনপেনাই আছ অলপ ৰ মই অকণমান বাহিৰৰ পৰা আহোঁ দেই বাইদেউ আপোনাৰ সাধাৰণ অসাৱধানতাৰ বাবে চাওকচোন কিমানবোৰ ঘৰ জ্বলি আজি চাৰ্ভাৰ হৈ গ'ল ইয়াততো মোৰ কি ভুল আছিল ইয়াকতো মই কৈয়ে আছিলো চিলিণ্ডাৰৰ পাইপডাল সলনি কৰি দিবলৈ এই বাইদেউ কেৱল চিলিণ্ডাৰ পাইপৰ পৰা অগ্নিকাণ্ড সংঘটিত নহয় আৰু বিভিন্ন কাৰণত অগ্নিকাণ্ড সংঘটিত হ'ব পাৰে এডাল সাধাৰণ জুই খোলা কাঠিৰ পৰাও খাণ্ডৱদাহ হ'ব পাৰে গতিকে এনেধৰণৰ দুৰ্ঘটনাৰ পৰা বাচি থাকিবলৈ আমি প্ৰত্যেকে নিজ নিজ ঘৰত এটা সৰু ফায়াৰ এক্সটিংগুইজাৰ ৰাখিব লাগে আৰু যদিহে আমি ফায়াৰ এক্সটিংগুইজাৰ ৰাখিব নোৱাৰোঁ তেন্তে আমি বালি আৰু পানীৰে আমি জুই নিৰ্বাপন কৰিব কাৰণে পাৰোঁ আজিকালি প্ৰায়ভাগ এনেকৈ অগ্নিকাণ্ড এই গেছৰ চিলিণ্ডাৰৰ পাইপডালৰ পৰাই গতিকে আপোনালোকে সময়ে সময়ে ঘৰত থকা এই চিলিণ্ডাৰৰ পাইপডাল চেক কৰি থাকিব আৰু যদি তাত কিবা বিসংগতি দেখে তৎক্ষণাত
সেই পাইপডাল বদলি কৰিব। আৰু যদি আমি কেতিয়াবা ডাঙৰ হস্পিটেল, শ্বপিং মল বা মাল্টিপ্লেক্সলৈ যাওঁ, তেতিয়া আমি সদায় সোমাই যিটো আমাৰ ইমাৰ্জেঞ্চি এক্সিট, ফায়াৰ এক্সিট, সেইটো মন কৰি ল'ব লাগে। আৰু এনেকুৱা অগ্নিকাণ্ড হ'লে আমি কেতিয়াও লিফ্টৰ ব্যৱহাৰ কৰিব নালাগে। আমি সদায় চিৰিৰে তললৈ নামি আহিব লাগে। আমাৰ ফায়াৰ ষ্টেচনৰ নাম্বাৰটো হৈ গ'ল 101। কিমান? ডাঙৰকৈ কোৱা। মানুহ মানুহৰ বাবে জীৱনৰে আধাৰ, মানুহ মানুহৰ বাবে জীৱনৰে আধাৰ। আহক আমি সকলোৱে সাৱধানতা অৱলম্বন কৰোঁ, আহক আমি সকলোৱে সাৱধানতা অৱলম্বন কৰোঁ। মানুহ মানুহৰ বাবে জীৱনৰে আধাৰ, মানুহ মানুহৰ বাবে জীৱনৰে আধাৰ। ধন্যবাদ। আমি ডিব্ৰুগড়ে আপোনালোকৰ সন্মুখত নাটখন পৰিৱেশন কৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে তাৰ বাবে মই সকলোৰে আগত ক্ষমা প্ৰাৰ্থী। ধন্যবাদ। নাই, আজি অতি সুন্দৰ এটা পদক্ষেপ মই অনুভৱ কৰিলোঁ। নাটক চাই তেওঁ আৰম্ভণিতে কৈছে সাৱধানীৰ মৰণ নাই, আৰু জীৱশ্ৰেষ্ঠ মানুহৰ এটা উন্নত মান বিশিষ্ট মগজ আছে। আমি সকলো চিন্তা কৰিব পাৰোঁ, পঢ়িব পাৰোঁ, কিন্তু আটাইতকৈ বিপদ আমাৰে হয়, কাৰণ আমি সাৱধান নোহোৱাৰ নিয়মবিলাক নামানো। আজি ডিব্ৰুগড়ৰ পৰা অহা আখৰা ঘৰ নাট্যগোষ্ঠীয়ে খুব ধুনীয়া এটা বাৰ্তানাট দেখাইছে। বিষয়টো আছিলে প্ৰাকৃতিক দুৰ্যোগত আমি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰোঁ। বানপানী আহিলে আমি কি কৰিব লাগিব, ভূমিকম্প আহিলে কি কৰিব লাগিব, ধুমুহা আহিলে কি কৰিব লাগিব, ঘৰ জ্বলিলে কি কৰিব লাগিব, এনেকৈ ধৰণৰ অনেক বিষয়ৰ ওপৰত খুব যুক্তি সহকাৰে তেওঁলোকে এটা নাট্যৰ জৰিয়তে, নাট্য অভিনয়ৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলো ৰাইজক তেওঁলোকে এটা বাৰ্তা দিব বিচাৰিছে। আৰু মই ভাবোঁ এইটো কেৱল নাটক হিচাপে আমি লোৱা উচিত নহয়। বাস্তৱ জীৱনত আমাৰ ঘটি থকা এই ঘটনাবিলাকক তেওঁলোকে খুব সুন্দৰৰূপে পৰিৱেশন কৰিছে। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। অসম চৰকাৰৰ দুৰ্যোগ আৰু ডাইজাষ্টাৰ মেনেজমেণ্ট বিভাগে খুব ধুনীয়াকৈ পৰিকল্পনা কৰিছে, আৰু আজিৰ পৰা আৰম্ভ হৈছে। আমি কেইবা জেগাও বাৰ্তানাট আমি কৰিম। ইয়াৰ পিছতে আমাৰ মেগা ঝুমৰ হৈ আছে দুলীয়াজানত, তাতো আমি লৈ যাম। মই ভাবোঁ এইটো এটা আন্দোলনেই হ'ব লাগে। সকলো দল, সংগঠন, সমাজকৰ্মী সকলোৱে মিলি যাতে আমি কৰোঁ, তেতিয়াহ'লে মানুহবিলাক সজাগ কৰিব পাৰোঁ, আৰু সজাগ হ'লে আমি বহু সময়ত জীৱনটো বচাব পাৰিম। আৰু মই বহুত সময়ত বিধায়ক হিচাপে এটা অনুভৱ হৈছে, ঘটনাটো ঘটাৰ পিছত আমি খুব কান্দোঁ, আৰু কেতিয়াবা আমি সাহায্য বিচাৰি আমি ডিমাণ্ড কৰি থাকোঁ। কিন্তু সাহায্যটো আমি পাই যাব পাৰোঁ বিভিন্ন এংগেলত, বা ডাইজাষ্টাৰ মেনেজমেণ্টত পাব পাৰোঁ, কিন্তু জীৱন এটা শেষ হৈ যোৱাৰ পিছত আমি জীৱন কেতিয়াও ঘূৰাই নাপাব নোৱাৰোঁ। গতিকে জীৱনটো সুৰক্ষিত কৰিবৰ কাৰণে আমি সাৱধান হ'বই লাগিব, সকলো নীতি নিয়ম মানি। আৰু চৰকাৰী ব্যৱস্থা যেনেকৈ আজি 1078 এটা হেল্প নম্বৰ দিছে, 101 এটা হেল্প নম্বৰ দিছে, জিলা প্ৰশাসনৰ লগত আমি সদায় যোগাযোগ কৰিব পাৰোঁ, ফ্ৰীত এইটো কলত আমি কল কৰিব পাৰোঁ। গতিকে এনেকৈ ব্যৱস্থাবিলাক আছে, সকলোৱে জানক, আনকো জনাওক। আৰু মই ভাবোঁ প্ৰাকৃতিক দুৰ্যোগৰ পৰা কোনো যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে সাৱধান হৈ থাকক, মই এইটো আহ্বান জনালোঁ।